এখন ছাত্ৰশূন্য চৰকাৰী আইন মহাবিদ্যালয়। মহাবিদ্যালয়খনৰ নাম চৰকাৰী আইন মহাবিদ্যালয় ৰঙিয়া। প্ৰায় ১.৫ বছৰ পূৰ্বে ১৪ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল বিদ্যালয়খন। আটক ধুনীয়াকৈ সজোৱা হ'ল ঠিকেই, পিছে আৰম্ভ নহ'ল পাঠদান। প্ৰায় ১.৫ বছৰ পূৰ্বে ১৪ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল এইখন চৰকাৰী আইন মহাবিদ্যালয়। মহাবিদ্যালয়খনৰ বাহিৰে ভিতৰে চূণতেল সানি শীততাপ নিয়ন্ত্ৰিত যন্ত্ৰ লগাই আটকধুনীয়া কৰা হ'ল ঠিকেই, কিন্তু আজিলৈকে আৰম্ভহে নহ'ল পাঠদান। ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ একতা সভা আৰু ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ সংস্থাৰ দাবী যে অচিৰে এই মহাবিদ্যালয়খনত পাঠদান আৰম্ভ নকৰিলে গঢ়ি তোলা হ'ব তীব্ৰ আন্দোলন। ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকাইও উজাৰিলে ক্ষোভ। হিতাধিকাৰীৰ বিপৰীতে শিক্ষামূলক দিশত মনোযোগ দিয়াৰ পোষকতা ডেকাৰ। সময়লৈকে এনেধৰণৰ প্ৰবঞ্চনাবিলাক চলে, এইটো এটা প্ৰবঞ্চনা। কাৰণ এটা বিল্ডিং বনালেই নহ'ব। আমি দেখিছোঁ যে আমাৰ বহু ক্ষেত্ৰত ৰাজনৈতিক প্ৰতিনিধিবিলাকে ভাবে যে মানুহক আমি যেতিয়া ডাঙৰ অট্টালিকা বনাই দেখাই দিওঁ এটা বিৰাট ডেভেলপমেণ্ট হ'ল। কেৱল ৰাস্তাই ডেভেলপমেণ্ট নকৰে, কেৱল আপোনালোকে আমাৰতো এতিয়া কয় যে ৪ৰ্থখন দেশ ভাৰতবৰ্ষ পৃথিৱীত, যাৰ আজি GDP হায়েষ্ট, কিন্তু কথাটো হ'ল পাৰ কেপিটা ইনকাম কিমান, আমাৰ লাইফষ্টাইল কিমান। আজি পৃথিৱীৰ উন্নত দেশবিলাকৰ তুলনাত আমাৰ লাইফষ্টাইল কি পৰ্যায়ত আছে, আমাৰ মানুহ কি পৰ্যায়ত আছে, আমাৰ নিবনুৱা কিমান, আমাৰ ক্ষুধাৰ্তৰ সংখ্যা কিমান, আমাৰ এইবিলাক ক্ষেত্ৰত আজি আমাৰ প্ৰাইচ ইণ্ডেক্স কেনেকুৱা। গতিকে স্বাভাৱিকভাৱে তেনেকুৱা কথা নহয় যে এটা ঘৰ বনাই দিলেই উন্নয়ন হ'ব। হয়, আমি কৃতজ্ঞ তেওঁলোকৰ যে ঘৰ এটা ভাল ঘৰ হ'ল, তাৰ পৰৱৰ্তী ষ্টেপখিনিও কৰা উচিত। ইয়াত এগৰাকী প্ৰিন্সিপাল বা অন্যান্য যিবিলাক আছে ষ্টাফ আছে, ষ্টাফ টিচিং নন টিচিং ষ্টাফ, তাৰ কাৰণে ৰেগুলাৰ পে'মেণ্ট, তাৰ কাৰণে ফাইনেন্সিয়েল এডজাষ্টমেণ্ট চব কৰা উচিত। আৰু এইবোৰ নকৰাকৈ ঘৰটো বনোৱা ঠিক নহয়। এইটো কিন্তু ৰাইজক এটা প্ৰবঞ্চনা। বহুদিন ধৰি এখন এনেকৈ পৰি আছে। এখন সন্দেহ হয় যে ছাত্ৰ ছাত্ৰীৰ কাৰণে বনাইছে নে ভোট পিশাচৰ কাৰণে বনাইছে। ইয়াত ছাত্ৰ ছাত্ৰী পঢ়িব নে ভোট পিশাচ পঢ়িব। ১.৫ বছৰ ধৰি যি এটা অট্টালিকা পৰি আছে, ইয়াত কোনো ধৰণৰ ক্লাছ হোৱা নাই, কোনো ধৰণৰ ষ্টাফ নাই, অকল এনেকৈ খালী পঢ়িবৰ কাৰণে বনাই থৈছে, ৰং চং কৰি থৈ দিছে, কি বঢ়িয়া সজাই থৈছে, কিন্তু কামেই নাই। থাকিলে কি লাভ কি? ইয়াত দৰকাৰ নাই আমাক এনেকুৱা বিদ্যালয়। বিধায়কৰ কি হ'ব? খবৰে নলয় তেওঁলোকে। খবৰ ল'ব লাগে আৰু এখন মুকলি কৰিব লাগে জল্দি। আৰু বিধায়কটো সেই ফেচবুকতো কৈয়ে থাকে উন্নয়ন উন্নয়ন। এয়াই নেকি উন্নয়ন? পৰিত্যাগৰ বিষয় ৰঙিয়াত যি চৰকাৰী আইন মহাবিদ্যালয় স্থাপন কৰা হ'ল, প্ৰায় ২ বছৰ ধৰি যি নিৰ্মাণ কাৰ্য সম্পন্ন হ'ল, প্ৰায় ১৪ কোটি টকা ব্যয়েৰে ৰঙিয়াত আইন মহাবিদ্যালয় স্থাপন কৰা হ'ল। ৰঙিয়াৰ বৰ্তমানৰ বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াই নিৰ্মাণ কাৰ্য চলি থকাতে ঘনে ঘনে পৰিদৰ্শন কৰি আছিল, কিন্তু যোৱা ২ বছৰ ধৰি নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতো বৰ্তমান সময়ত আমি যি ৰঙিয়াৰ যি ভৱেশ কলিতা ডাঙৰীয়া সম্পূৰ্ণ হোৱাৰ পিছতো কিন্তু মুকলি কৰাৰ দিশত কিন্তু কোনো অৰিহণা নাই। আৰু এনেকুৱা ক্ষেত্ৰ হৈছে যে ৰঙিয়াত আইন মহাবিদ্যালয় থকাৰ পিছতো এতিয়া ৰঙিয়া অঞ্চলৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে তেখেতসকলে গুৱাহাটী বা বেলেগ জেগালৈ যায় অধ্যয়ন কৰিব লগা হৈছে। ৰঙিয়াত যদি আইন মহাবিদ্যালয় থকাৰ পিছতো যদি আমি এই সুবিধা যদি গ্ৰহণ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ থকাতকৈ নথকা ভাল। আপোনালোকে কি ৪ মহলীয়া অট্টালিকাটো অকল সাজি থোৱাৰ কাৰণে কি বনাইছে নেকি? যদি বনাইছে তেতিয়াহ'লে আপোনালোকে স্পষ্ট কৰক, অন্যথা আমি ৰঙিয়া মহাবিদ্যালয় আছুগুটে আপোনালোকে যদি কম দিনৰ ভিতৰত এই অট্টালিকাৰ বা এই আইন মহাবিদ্যালয়খন যদি মুকলি কৰাৰ ব্যৱস্থা নকৰে, আমি ৰঙিয়া মহাবিদ্যালয় আছুগুটে আমি কিন্তু প্ৰতিবাদত বহিবলৈ বাধ্য হ'ম। আৰু ৰঙিয়াৰ পৰা ছফিকুল আহমেদ ৰিপৰ্ট, PB সংবাদ।